গোলাপগঞ্জৰ বিৰাটনগৰ চাৰিআলিত অঘটন ইনভাৰ্টাৰৰ তাৰত লাগি বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজনৰ মৃত লোকজন বালাজান ১-৯ ৱাৰ্ডৰ নিৰ্মল কৰ্মকাৰ বছৰখনৰ সুবল দেৱনাথৰ চাহৰ দোকানত সংঘটিত হয় দুৰ্ঘটনাটো নিৰ্মল কৰ্মকাৰ চাহ দোকানখনৰ এজন কৰ্মচাৰী নিশা তেওঁ দোকানখনতে থাকে আজি পুৱা স্থানীয় ৰাইজে তেওঁক ইনভাৰ্টাৰৰ তাঁৰ হাতত লাগি ধৰি মৃত্যু অৱস্থাত প্ৰত্যক্ষ কৰে গোলাপগঞ্জ থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ये बाहर लोग अच्छे ना नहीं अच्छे हाथ का तो है ওই যে আমাকে ধরছে আমাকে ঝাঙ্কু ধরা আছে এমন করি আছে ওই কাটাটা মুখ পায় হচ্ছে এই কাটা কালি মানে রাতি এটা দুর্ঘটনা হয়ে গেল আমার এই চারিআলি বিরাটনগর চারিআলি মৰমী টি ষ্টল এইখন তো এইখনত বহুদিন ধৰি কৰ্মৰত হৈ আছিল যুৱকজন তো যোৱাকালি মানে ইলেক্ট্ৰিক শ্বক হৈ ইয়াৰ মানে মৃত্যু ঘটে তো আজি ৰাতিপুৱাহে চবে গম পায় দোকানত ই অকলে থাকে ৰাতি যোৱাকালি ৰাতি খোৱা লোৱা কৰাৰ পিছত শুইছিল খোৱা পাতিতে কিবা এতিয়া তো যোৱাকালিতো কাৰেণ্ট নাছিলে ৰাতি তো ইনভাৰ্টাৰ আছিলে ইনভাৰ্টাৰত কিবা ই মোবাইল চাৰ্জ দিবলৈ কিবা যত্ন কৰিছিলে তো তাতেই বোধহয় মনে হয় তাতেই হেৰি হৈছে